নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে আহাৰ মাহৰ 13 তাৰিখ, ইংৰাজী জুন মাহৰ 28 তাৰিখ শুক্ৰবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:37:08। সূৰ্যাস্ত হ'ব আবেলি 6:15:19। আজি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ, যোগ হৈছে সৌভাগ্য যোগ, কৰণ হৈছে বৃষ্টিকৰণ। আজি যদি শিশুৰ জন্ম হয় কুম্ভ ৰাশি হ'ব। ৰাতিপুৱা যিহেতু 6:26 যোৱাত মীন ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, মনুষ্যৰ অস্থি হ'ব, অগ্নি যোগ হ'ব, অষ্টোত্তৰী ৰাহুৰ দশা, বিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতিপুৱা 6:26 যোৱাত মীন ৰাশি বিপ্ৰবৰ্ণ আৰু দুপৰীয়া 12:01 যোৱাত গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰৰ দশা, বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 3 পদ দুখ পাব। আজি যিহেতু দুপৰীয়া 12 বজাৰ পিছত 1 পাদ দুখ পাব। আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই। সন্ধিয়া যদি চোৱা যায় 5:52 ঈশান কোণত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম যদি আমি চাওঁ, জাতকৰ্ম, নামকৰণ, নতুন কাপোৰ লোৱা, ৰত্নাদি ধাৰণ, নাওযাত্ৰা, গ্ৰহ পূজা, ঋণ দান, ক্ৰয় বিক্ৰয় বহুতো আছে। আজি তাল ফল খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। যিটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মাতৃৰ পৰা আশীৰ্বাদ পোৱা যোগ দেখা যায়, কিন্তু ধন অলপ নাশ যোগ দেখা যায়, সৰু সুৰা ৰোগ দেখা যায়। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বিদ্যাৰ ক্ষেত্ৰত অতি শুভ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত কিছু আনন্দ লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত চালে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশুভ থাকিব। গতিকে স্বাস্থ্যৰ পৰা আপোনালোকে অলপ সাৱধানে থাকিব। আজি শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ৰাজনীতিত কিছু সুনাম লাভ কৰিব। ধন টকা পইচা অহা যোগ আছে, বিভিন্ন প্ৰকাৰে ধন লাভ কৰিব। অতিথিৰ কিছু আগমন ঘটিব পাৰে গৃহত। গতিকে বৃষ ৰাশি জাতক জাতিকাসকলৰ অতিথি অহা যোগ দেখা যায়। স্বাস্থ্য ক্ষেত্ৰত কিছু অশুভ থাকিব, অলপ সাৱধানে চলিব। পাৰিবাৰিক দিশত অতি শুভ, আয় ইনকাম লাভ হ'ব চবফালে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ সঞ্চয়ী মনোভাৱ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, মহাসুখ পাব, কৰ্মত সাফল্য হ'ব, যিকোনো ক্ষেত্ৰত সফল প্ৰাপ্তি যোগ দেখা যায়। ধন টকা পইচা অহা যোগ দেখা যায়। বিদ্যাত সুনাম লাভ কৰিব, প্ৰেমত আনন্দ লাভ কৰিব। গতিকে গোটেইখিনি শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ প্ৰতিভা বৃদ্ধি হ'ব। যিকোনো প্ৰতিযোগিতামূলক কৰ্মত আগবাঢ়িলে বা প্ৰতিযোগিতামূলক কিবা আগবাঢ়িলে আপোনালোকে শুভ ফল লাভ কৰিব। কিন্তু সৰু সুৰা ৰাজভয়, শত্ৰু ভয় এইবিলাক দেখা যায়। তথাপিও কিন্তু সুখ লাভ কৰা দেখা যায়, সাফল্য লাভ কৰিব। গতিকে পাৰিবাৰিক দিশতো অতি শুভ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ কাৰ্যানুষ্ঠানত থকা দেখা যায়। গতিকে যিকোনো কৰ্মত শুভ কৰ্মত যাব পাৰে। সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়, কিন্তু ক্লেশ, বন্ধুৰ সৈতে বিবাদ দেখা যায়। লগ বন্ধুৰ পৰা কিছু অশান্তি পাব পাৰে। গতিকে কিছু হাই কাজিয়া হ'ব পাৰে, অনিদ্ৰা হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধান থকাটো বহুত দৰকাৰ। ধন টকা পইচা লাভৰ যোগ। গতিকে বিদ্যাত শুভ ফল লাভ কৰিব, যদিও কিছু ক্ষেত্ৰত অসুবিধা আছে বন্ধুৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু শুভ ফল লাভ কৰিব, তথাপিও কিছু মানসিক অলপ অশান্তি পাব পাৰে। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সুনাম অৰ্জন কৰা যোগ দেখা যায়। গতিকে অতি শুভ, দ্ৰব্য লাভ যোগ দেখা যায়।
স্ত্ৰী লাভ যোগ দেখা যায়। যিসকলৰ বিবাহত আগবাঢ়িব পৰা নাই তেওঁলোকে আজি বিবাহত আগবঢ়া যোগ দেখা যায়। গতিকে তেনে ক্ষেত্ৰত অতি শুভ। পাৰিবাৰিক দিশত অতি শুভ। ধন টকা পইচাৰ ক্ষেত্ৰত লাভ কৰা যোগ দেখা যায়। কৰ্মত গতিকে শুভ বুলিও ক'ব পাৰি। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে কমলা ৰং। শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ কিছু নাটনি হোৱা যোগ দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত ধন নাটনি যোগ দেখা যায়। কিছু অভাৱ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। পাৰিবাৰিক সুখ থাকিব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। গতিকে ধন নাশ যদিও আছে পিছবেলাৰ ফালৰ পৰা ধন টকা পইচা পোৱা যোগ দেখা যায়। গতিকে তেনে ক্ষেত্ৰত শুভ ফল লাভ কৰিব। প্ৰেমত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি সৰু সুৰা দুৰ্ঘটনা যোগ দেখা যায়। সতৰ্ক হৈ চলাটো বহুত ভাল। গতিকে কাৰ্য কিছু হানি যোগ দেখা যায়। কিছু দুখ দেখা যায়। হতাশা দেখা যায়। সুখ দেখা যায়। গতিকে এইবিলাক কিছু অশুভ আছে। ধনস্থানত কিছু অশুভ থাকিব। বিদ্যাতো কিছু অশুভ আছে। পাৰিবাৰিক দিশত কিছু মনোমালিন্য যোগ দেখা যায়। তথাপিও যদিও সুখ আছে তথাপিও কিন্তু পিছবেলাৰ ফালে মনোমালিন্য অলপ দেখা যায়। শুভ ৰং হৈছে বগা। শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ সন্ধানত ব্যস্ত থাকিব। গতিকে কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। কিন্তু লোকৰ উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা দেখা যায়। নেত্ৰপীড়া হ'ব পাৰে। চকুৰ অসুখ হ'ব পাৰে। মানসিক কিছু অশান্তি যোগ দেখা যায়। গতিকে কিছু পাৰিবাৰিক দিশতো অশান্তি যোগ দেখা যায়। আপোনালোকে অলপ সাৱধান থাকিব। বন্ধুৰ পৰা কিছু অশান্তি যোগ দেখা যায়। গতিকে বন্ধুৰ পৰা সাৱধান থাকিব। ধন টকা পইচাৰ ক্ষেত্ৰত অলপ হানি দেখা যায়। কাৰ্যহানি। গতিকে তেনে ক্ষেত্ৰত অলপ সাৱধান থাকিব। শুভ ৰং হৈছে ৰঙা। শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সঞ্চয়ী মনোভাৱ থাকিব। টকা পইচা জমা কৰা চেষ্টা কৰিব। দ্ৰব্য লাভ থাকিব। অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ থাকিব। কামত চেষ্টা থাকিব। কৰ্মত সুনাম থাকিব। বিদ্যাত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়। গতিকে সকলো ফালৰ পৰা আপোনাৰ শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে পাতল ক'লা। শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাজসাহায্য লাভ কৰা যোগ দেখা যায়। গতিকে তথাপিও কিন্তু কিছু ধন ধান নাশৰ যোগ দেখা যায়। উন্নতিৰ চেষ্টাত বাধা থাকিব। টকা পইচা নাশ হোৱা যোগ দেখা যায়। কিছু অভাৱ যোগো দেখা যায়। গতিকে বিদ্যাত অতি শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত অতি শুভ। ধনৰ কিন্তু অভাৱ যোগ দেখা যায়। ধন নাশ হ'ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। শুভ ৰং হৈছে পাতল নীলা। শুভ সংখ্যা হৈছে 9। এতিয়া হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাহসৰ পৰিচয় থাকিব। গতিকে যিহেতু অৰ্থ লাভ, বস্ত্ৰ লাভ, সুখাদ্য লাভ, সুনিদ্ৰা লাভ কৰিব। ভাল টোপনি আহিব। গতিকে সকলোতে শুভ বুলি ক'ব পাৰি। ধনস্থানত শুভ ফল লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি। ভাল টোপনি যিহেতু আহিব। শুভ ৰং হৈছে পাতল হালধীয়া। শুভ সংখ্যা হৈছে 1। আৰু যিসকল জাতক জাতিকাই আখৰা কষ্টি সৰণি বিচাৰ কৰিব ইচ্ছা কৰে আপোনালোকে বিচাৰ কৰিব পাৰে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় সুধিব পাৰে। আপোনাৰ যিকোনো জ্যোতিষ সম্বন্ধীয় প্ৰশ্নৰ বাবে উত্তৰ লাভ কৰিব। ধন্যবাদ।